ফোনপে গুগল পে ইউপিআই ব্যৱহাৰকাৰীৰ বাবে ভয়ংকৰ খবৰ 1 এপ্ৰিলত বন্ধ হ'ব বেংকিং আৰু ইউপিআই সেৱা কাৰ্যকৰী কৰা হৈছে নতুন নিয়ম ডিলিট কৰা হ'ব একাউণ্টত থকা মোবাইল নম্বৰ লগতে কি নতুন নিয়ম কাৰ্যকৰী হ'ব জনাইছো সবিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে সজাগ কৰি দিয়ক ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পোৰেচন প্ৰৱৰ্তন কৰিছে ইউপিআইৰ নতুন নিয়ম এই নিয়মে বেংকৰ গ্ৰাহকৰ লগতে ইউপিআই ব্যৱহাৰকাৰীৰ ওপৰতো হেঁচা হ্ৰাস কৰাত সহায় কৰিব এই নিয়ম 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব ইয়াৰ বাবে বেংকে আপোনাৰ মোবাইল নম্বৰটো ডিলিট কৰিব পাৰে কিন্তু এই নিয়মটো ঠিক কি পৰিস্থিতিত ফলপ্ৰসূ হ'ব এই নিয়ম কি কয় ইয়াৰ ফলত কি পৰিৱৰ্তন হ'ব জনাইছো সবিশেষ এই নিয়ম অনুসৰি একাধিক পেমেণ্ট সেৱা প্ৰদানকাৰীয়ে বেংক আৰু ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমক বাতিল কৰা মোবাইল নম্বৰ তালিকা প্ৰদান কৰিব লাগিব গুগল পে ফোনপে পেটিএমৰ দৰে পেমেণ্ট সেৱা প্ৰদানকাৰীক 1 এপ্ৰিলৰ পৰা প্ৰতি সপ্তাহত নিজৰ নিষ্ক্ৰিয় মোবাইল নম্বৰৰ তালিকা জমা দিবলৈ নতুন নিৰ্দেশনা দিয়া হৈছে ফলত নিষ্ক্ৰিয় কৰা সকলো মোবাইল নম্বৰ বা জমা দিয়া বাতিল কৰা মোবাইল নম্বৰৰ তালিকা বেংকৰ পৰা আঁতৰাই দিয়া হ'ব কোনবোৰ ক্ষেত্ৰত নিৰ্দেশনাসমূহ মানি চলিব লাগিব আপুনি বাতিল কৰা মোবাইল নম্বৰে সেই সকলো নম্বৰকে বুজাই যিবোৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত হৈ আছে কিন্তু এতিয়া ব্যৱহাৰ কৰা হোৱা নাই ইয়াৰ উপৰিও প্ৰায়ে দেখা যায় যে একাংশ গ্ৰাহকে দুটা বেংকৰ একাউণ্টত এটা মোবাইল নম্বৰ পঞ্জীয়ন কৰিছে যদি সেই নম্বৰটো মাত্ৰ এটা সক্ৰিয় হৈ ৰাখিছে এই নিয়ম সেই ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম পালন কৰিলে কি সুবিধা পাব আপুনি এই নতুন নিয়মৰ জৰিয়তে বেংকৰ একাউণ্ট বা ইউপিআই এপত মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ ফলত আগতে যিবোৰ সমস্যাৰ সৃষ্টি হৈছিল সেইবোৰ এৰাই চলিব লাগিব ইয়াৰ উপৰিও নিষ্ক্ৰিয় কৰা মোবাইল নম্বৰসমূহ আঁতৰাই দিলে বেংকে সকলো সেৱা আগবঢ়োৱাটো সহজ হ'ব এই নতুন নিয়মৰ ফলত বেংকিং সেৱা আৰু ইউপিআই এপৰ কাৰ্যক্ষমতা আপডেট কৰাটো কেৱল মোবাইল নম্বৰৰ জৰিয়তেহে সম্ভৱপৰ হ'ব ইয়াৰ ভিতৰত মোবাইল নম্বৰ ব্যৱহাৰ কৰি লেনদেন অন্তৰ্ভুক্ত ইয়াৰ বাবে এজন ব্যৱহাৰকাৰীয়ে নিজৰ মোবাইল নম্বৰৰ প্ৰতি সতৰ্ক হওক